আজি আমাৰ ৰাতিপুৱা কাৰ্যসূচী আৰম্ভ হ'ল। আমি প্ৰথমতে ইয়াতে পতাকা উত্তোলন কৰিলোঁ, তাৰপিছত মৈদাম তৰ্পণ হ'ল। মৈদাম তৰ্পণ মানে বহুতে নাজানিব পাৰে, আমাৰ আহোম মানুহৰ মৈদাম দিয়ে, তো মৈদাম তৰ্পণ কৰা হ'ল। আমাৰ মৈদাম তৰ্পণ কৰাৰ পিছত ইয়াৰ পৰা আমি গ'লোঁ কাজলী চকী, ঐতিহাসিক আমাৰ হেৰিলে চন্দ্ৰপুৰ। তাৰপৰা আমি নাও যাত্ৰা এটা কৰিলোঁ। তাৰপৰা নাও যাত্ৰা কৰি পেলাই আমি আহিলোঁ আমাৰ লাচিত ঘাটলৈকে। লাচিত ঘাটলৈকে আহি পেলাই তাতে আমি লাচিত বৰফুকনৰ তেখেতৰ হেৰিৰ আগত আমি চাকি বন্তি প্ৰজ্বলন কৰিলোঁ। বন্তি প্ৰজ্বলন কৰি তাৰপৰা আমি ইয়ালৈ এতিয়া বৰ্তমান গীতানগৰ ফিল্ডত আহিলোঁ। ইয়াতে আমাৰ ভোজমেলখন দুপৰীয়া হৈ গ'ল, আপোনালোকে গম পাইছে নিশ্চয়কৈ। ভোজমেলখন হোৱাৰ পিছত এতিয়া আমাৰ সাংস্কৃতিক প্ৰগ্ৰাম আৰম্ভ হ'ব। তাৰপিছত এতিয়া আপোনাৰ ল'ৰা ছোৱালীখিনি চিত্ৰাংকন প্ৰতিযোগিতা চলি আছে। তো এনেকৈ কৰি পেলাই বিভিন্ন ধৰণৰ আমাৰ কাৰ্যসূচী আছে, আপোনালোকে দেখি থাকিব। বিশিষ্ট অতিথি হিচাপেতো কেইবাজন মানুহকো মাতি থোৱা হৈছে। এতিয়া তেওঁলোকে সময়খিনি মিলাব পৰা নাই, কাৰণ যিহেতুকে আজি বহুতখিনি জেগাতে সকলোৱে লাচিত দিৱস উদযাপন কৰিছে। আৰু ধৰক আমি বিশেষকৈ লাচিত দিৱসটো উদযাপন কৰাৰ কাৰণটো এইটোৱে যে আমাৰ কামিং জেনেৰেশ্যনটোৱে যাতে লাচিতৰ বিষয়ে ভালকৈ জানে। কাৰণ দেখা গৈছে লাহে লাহে যে যেনেকৈ শিৱাজীৰ কথা চবেই জানে চাউথত, কিন্তু নৰ্থ ইষ্টত যে লাচিতৰ কাৰণে যে অসমখন বাচি আছে, ইয়াৰ বিষয়ে কিন্তু আমাৰ মানুহে নাজানে। আৰু আমাৰ বুৰঞ্জীটো এই বস্তুটো নাই। এই গোটেইখিনি যাতে আমি আমাৰ নেক্সট কামিং জেনেৰেশ্যনটোক যাতে শিকাই থৈ যাব পাৰোঁ, তাৰ কাৰণে আমি এনেকৈ কাৰ্যসূচীবোৰ লওঁ লাচিত দিৱসৰ। অকল আমিয়ে নহয়, সকলো মানে সজাগ জনতাই, সজাগ মানুহ গোটেই যিমানখিনি আছে সকলোৱে এই কাৰ্যসূচীটো ল'বলৈ চেষ্টা কৰে। যোনে যেনেকৈ পাৰে তেনেকৈয়ে কৰিছে। বিশেষকৈ আজিৰ তাৰিখত যদি মই ক'ব যাওঁ, লাচিত বৰফুকনে যোনটো এডমিনিষ্ট্ৰেশ্যন ফ'ল' কৰিছিলে, সেই তেনেকুৱা ধৰণৰ এডমিনিষ্ট্ৰেশ্যন তেতিয়া ৰজাৰ দেশ আছিলে। কিন্তু বৰ্তমান যিহেতুকে এইখন ৰজা মহাৰজাৰ দেশ নহয়, মই অসমবাসী ৰাইজক এটাই অনুৰোধ কৰিম যে লাচিতৰ আদৰ্শ অন্তৰত ৰাখি পেলাই আজি এই গণতান্ত্ৰিক দেশ এখনত কিছুমান নিজৰ ৰুলছ এণ্ড ৰেগুলেশ্যনছ থাকে। সেই ৰুলছ এণ্ড ৰেগুলেশ্যনৰ মাজত থাকি পেলাই আমি নিজৰ ভিতৰত সেই লাচিতৰ জুইটো ভিতৰত ৰাখি পেলাই আমি আগবাঢ়ি যাব লাগিব। লাচিতৰ মেইন উদ্দেশ্য কি আছিলে? যে আমি লাচিতৰ উদ্দেশ্য আছিলে যে শত্ৰুক আমি খেদাব লাগে, শত্ৰু আমাৰ মাজত থাকিব নালাগে, শত্ৰুক বহন কৰিব লাগে। তো ঠিক তেনেকৈ আজিৰ তাৰিখত ইয়াতে আমাৰ শত্ৰু কোন? এই বৰ্তমান পৰিস্থিতিত আমাৰ শত্ৰু কোন হয়? আমাৰ বৰ্তমান পৰিস্থিতিত আমাৰ শত্ৰু হ'ল কৰাপশ্যন। আমাৰ শত্ৰু হ'ল এই পৰিস্থিতিত যোনখিনিয়ে আমাৰ গছনি কাটি পেলাই ৰাস্তা বনোৱা আৰম্ভ কৰিছে। আমাৰ শত্ৰু হ'ল ইয়াতে যেনেকৈ স্কুলবোৰ বন্ধ কৰি আছে, এডুকেশ্যন ছিষ্টেমটো যে তললৈ নামি গৈ আছে। আমাৰ শত্ৰু হ'ল আমাৰ ইকনমিক যোনখিনি ষ্টেটাছ সেইখিনি নামি গৈ আছে। এই বস্তুখিনি আমি কেনেকৈ দমন কৰিব পাৰিম? সেই কথাখিনি যেন আমাৰ সাধাৰণ ৰাইজে বুজি পায়। অকল লাচিত দিৱস বুলি এইটোৱে নহয় যে লাচিতৰ নামত আহি পেলাই দুই এষাৰ ক'লোঁ, কৈ পেলাই গুচি গ'লোঁ। এইটো কৰিলেতো লাচিত দিৱস পালন কৰাটো মই সফল বুলি নাভাবোঁ। যদি লাচিত দিৱসটো হ'ল ডেফিনেটলি আমি কৰি দেখাব লাগিব। এইটো নহয় যে লাচিতে কৈছিলে যে দেশতকৈ মোমাই ডাঙৰ নহয়। ইয়াতে কিন্তু দুটা থিয়ৰী আছে। দেশতকৈ মোমাই ডাঙৰ নহয় বুলি পেলাই মোমায়েকক কাটিছিলোঁ বুলি পেলাই কোনো ক'ব নোৱাৰে। কাৰণ মানে হ'ল মহান, মাই মানে হ'ল আৰ্কিটেক্ট। তো এটা থিয়ৰী আছে যে লাচিতে যোনজন আৰ্কিটেক্টক এই গড়টোক বনোৱাৰ দিছিলে, দায়িত্ব দিছিলে, তেখেতে যেতিয়া সময়মতে কাম নকৰি পেলাই মানুহখিনি শুবলৈ কৈছিলে, তেতিয়া লাচিতে যেতিয়া চাব গৈছিলে যে কাম কিয় হোৱা নাই, যিখিনি যে শুই আছে, তেতিয়া সেই মোমাইক কাটিলে। মোমাইক মানে মহান আৰ্কিটেক্টজনক কাটি পেলালে। তেখেতৰ কাৰণে দেশতকৈ সেই আৰ্কিটেক্টজন ডাঙৰ নহয়। আৰু এটা থিয়ৰী আছে যে বহুতে কয় মোমাই মানে যেনেকৈ অসমীয়া ভাষাত কয় মোমাই মানে মোমায়েকক কাটা বুলি। ইয়াতেও এটা থিয়ৰী এটা আছে যে মোমায়েকক কাটিছিলে, সেই মোমায়েকজনে মোমাই আছিলে চাগে। কাৰণ আমিতো নাজানো একচুৱেলি, বুৰঞ্জীত লিখাটোহে আমি পঢ়িছোঁ। তো ইয়াতে বিভিন্ন ধৰণৰ কথা আছে, কিন্তু সেইবিলাক কথাত বিতৰ্কিত কথাবিলাকত নোসোমাই আমি লাচিতৰ যোনখিনি ভিতৰৰ মানে দৃঢ়তা আছিলে যে দেশৰ পৰা বেয়া দুৰ্নীতিখিনি গুচাব লাগে, সেই দুৰ্নীতিখিনি বৰ্তমান সময়ত যোনখিনি দুৰ্নীতি হৈছে সেইখিনি গুচাবৰ কাৰণে আমাৰ গোটেই সজাগ ৰাইজ, গোটেই অসমীয়া বুলি ক'লে এইটোৱে নহয় যে আহোমেই অসমীয়া বুলি ক'লে এইটো হয় যে গোটেই অসমত যোনখিনি মানুহ বসবাস কৰে। অসমৰ যেনেকৈ ভূপেন হাজৰিকা দেৱে গাইছিলে, আজিৰ অসমীয়াই নিজক
পাহৰিলে অসম ৰহাতলৈ যাব এই যেন ৰহাতলৈ অসমখন নাযায় তাৰ কাৰণে যেন যত্ন কৰে আমাৰ অসমীয়া মানুহখিনিয়ে অকল লাচিত দিৱস জেগাই জেগাই 10টা জেগাত লাচিত দিৱস পাতিলেই যে লাচিত দিৱস আমি সফল কৰিছোঁ সেইটো নহয় মোৰ মতে লাচিত দিৱসটো আমি লাচিতক আমি স্মৰণ কৰিছোঁ তেখেতৰ আজি জন্ম হেৰি হয় তো সেই হিচাপে আমি স্মৰণ কৰি পেলাই এদিনে স্মৰণ কৰি পেলাই যদি বাকীকেইদিন যদি আমি যদি তেওঁৰ আদৰ্শত নচলোঁ তেনেহ'লে কিন্তু আমি লাচিত দিৱস উদযাপন কৰা কোনো অৰ্থ নাথাকে তো সেইকাৰণে মই সকলোকে বিচাৰোঁ অসমবাসী ৰাইজক যে আজি তাৰিখত কি আমাৰ প্ৰব্লেম চলি আছে আমাৰ এই অসম দেশখনত কি প্ৰব্লেম চলি আছে অসমৰ কথা যদি আপুনি ধৰিব পৰা নাই আপুনি যোনখন জেগাত আছে যোনখন ডিষ্ট্ৰিক্টত আছে যোনটো আজি যদি মই গুৱাহাটীৰ মই এজন স্থায়ী বাসিন্দা হয় আজি গুৱাহাটীৰ স্থায়ী বাসিন্দা হিচাপে মই গুৱাহাটীত যোনখিনি প্ৰব্লেম দেখিম যেনেকৈ মাজতে মই জাইকাৰ পাইপ ফাটাৰ প্ৰব্লেম দেখিছিলোঁ তাতেও মই মাত দিছোঁ মানুহে বৰ্তমান চৰকাৰে কিছুমান কাম ভুল কৰি আছে তাতো মই মাত দিছোঁ এজন সজাগ জনতা হ'ব লাগে লাচিত এজন সজাগ লিডাৰ আছিলে আমি সকলোকে যোন মানুহে অসমৰ কাৰণে ভাবে তেওঁক হিন্দুৱে হওক মুছলমানে হওক শিখে হওক ইছাইয়ে হওক তেওঁ মাৰোৱাৰীয়ে হওক বিহাৰীয়ে হওক আমাৰ সকলো মানুহে যোনে অসমত থাকি পেলাই কাম কৰি পেলাই খাই আছে তেওঁলোকে নিজকে যেন অসমীয়া বুলি ক'বলৈ লাজ নকৰে কাৰণ লাচিতৰ পৰিচয় এই গুৱাহাটীখনৰ পৰাই হৈছে গুৱাহাটীৰ এই শৰাইঘাটৰ যুদ্ধৰ পিছতে লাচিতৰ সেই ইমেজটো পাইছে আমি বিচাৰোঁ যে লাচিত বৰফুকনৰ নামত এটা ধৰক আৰ্মিত এটা আমাৰ পোষ্ট এটা যদি এপ্ৰুভ কৰে আমি তাৰ কাৰণে লাগি আছোঁ যদি কৰে খুবেই ভাল কথা আৰু বিশেষকৈ সেইখিনিতো হৈ থাকিব এইবিলাক অফিচিয়েল কাম হৈ লাগিব